হেল্ল' এভৰিৱান, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আকৌ বহুদিনৰ মূৰত মই এটি ব্লগ বনাইছোঁ। আপোনালোকৰ যদি ভাল লাগে তেনেহ'লে লাইক এটা কৰি দিব। মই এতিয়া বৰ্তমান আমাৰ ঘৰৰ ওচৰত এখন সুধি খাবলৈ গৈছোঁ, সৰু ছোৱালী এজনী। আমাৰ মা আৰু মই গৈছোঁ আৰু এতিয়া আপোনালোকক দেখাম মই যিমান পাৰোঁ। ভাল লাগিলে আপোনালোকে কমেণ্টত ক'ব। মা আৰু মই ওলাইছোঁ আৰু যাবলৈ। এয়া মই কুৰ্তি পিন্ধিছোঁ, আমি গৈ আছোঁ। বহুত বৰষুণো দি আছিলে, এতিয়া অলপ আগত বৰষুণটো এৰিছে, হ'লেও অলপ পৰিছে। মানে আমাৰ ইয়াতো এনেকৈ বানপানী নাই হোৱা, কিন্তু বহুত জেগাতে এইবাৰ বানপানী হৈছে, দেখি বেয়া লাগিছে। হ'লেও এতিয়া কি হয়, বৰষুণটো জল্দি এৰিলেই হয় আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এইটোৱে বৰষুণটো সেনেকৈ পৰা নাই, হ'লেও ছাতিটো লৈ লৈছোঁ আৰু কি ঠিকনা পাছত আকৌ জোৰকৈ বৰষুণ দিলে দিগদাৰ হ'ব নহয়। মই ছাতিটো এনেই মেলি লৈছোঁ, ইমান বেছি এনেকৈ বৰষুণ দিয়া নাই। মা আহি আছে পিছফালে। এয়া মা আৰু মই গৈ আছোঁ। দেখিছেনে ৰাস্তাবোৰ বৰষুণ দি কি অৱস্থা হৈছে, ইমান বোকা নহয় এই চাইডে। এয়া ময়ো ছাতিটোতো লৈ লৈছোঁ। অলপ হালকা বৰষুণ দিছে, ভিডিঅ'ত দেখি পোৱা নাই। আমি এয়া মানুহ ঘৰত আহি পালোঁ। এয়া আইতাগৰাকীও আহিছে সুধি খাবলৈ। এয়া ঘৰটো, ইয়াতে আহিছোঁ আমি। এই কুকুৰজনী ইমান ধুনীয়াকৈ চাই আছিলে। আৰু আমি লাহেকৈ মা মই ইয়াত সোমাই আহিলোঁ আৰু এয়া ভিতৰত ভকতে নাম লৈ আছিলে। আমি ইয়াত বহি গ'লোঁ অলপ দেৰি বাহিৰতে, কিয়নো সেৱাকাৰী আছিলে সেইটো টাইমত, ভিতৰত যাব নোৱাৰি সেইকাৰণে। এয়া ওপৰত খোৱা ব্যৱস্থা কৰিছিলে সিহঁতি। আৰু অলপ দেৰি পাছত আমি কণমানিজনীক চাবলৈ আহিলোঁ। এয়া দেখিছেনে ইমান কিউট, ইমান ধুনীয়া পোৱালীজনী। লওঁৱে লাগিছিলে, কিন্তু তাইক আঁঠুৱাৰ ভিতৰত বহাই থৈছিলে। আৰু মোৰ সৰু ল'ৰা ছোৱালীবোৰ ল'বলৈ অলপ ভয় লাগে, পৰি যাব বুলি। আৰু অলপ দেৰি পাছত আমাক এয়া প্ৰসাদ খাবলৈ দিলে। আৰু এয়া মাহেঁতি খালেই আৰু চাহ খাবলৈ আকৌ আহিলোঁ আমি ভিতৰত। এয়া পোৱালিবোৰ দেখিছেনে কি উৎপাত। সেয়া আমাৰ মায়ে আকৌ কণমানিজনীক ল'লে, বিচনাৰ পৰা উঠাই আনিলে। বেলেগৰ ওচৰত বোলে কাৰো ওচৰত থকা নাছিলে, মাৰ ওচৰতে আছে নেকান্দি পিননি। এয়া ময়ো ওচৰত বহি ল'লোঁ চাহ খাবলৈ। আৰু অলপ সময় বহাৰ পাছতে আমাক ভাত খাবলৈ মাতি আনিলে। এয়া মই ভাত খাবলৈ বহি গ'লোঁ। ইয়াত মই খাবলৈ লৈছোঁৱেই আৰু ভাত। ইয়াত পনীৰ মটন দিছিলে, এয়া মটন আৰু মাছো দিছিলে। অলপ দেৰি পাছতে খাই হৈ গ'ল। দেখিছেনে মই কিমান নেমু খাওঁ, নেমু মোৰ গোটেই কাঁহীখন। এয়া মই সুধি পাই ঘৰলৈ ঘূৰি আহিছোঁ আৰু এয়া প্ৰসাদো লৈ আহিছোঁ মই সুধি পাই। এতিয়া পিছে বৰষুণো নাই দিয়া, আহি পালোহি আৰু মোৰ ঘৰত। আপোনালোকক মই নেক্সট ব্লগত লগ পাম, তেতিয়ালৈকে ভালদৰে থাকিব। বাই বাই।